হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ, সেইটো অসমবাসীৰ কাৰণে অতি প্ৰয়োজনীয়। তো আপোনালোকে মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। যদি আপোনালোকৰ কোনো ধৰণৰ জব কাৰ্ড হোৱা নাই বা আগৰ পৰাই আপোনালোকৰ জব কাৰ্ড নাই, কিন্তু আপোনালোকৰ ঘৰত 18 বছৰ নাইবা 18 বছৰ ওপৰৰ সদস্য আছে কিন্তু আপোনালোকৰ জব কাৰ্ডটো নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো নিশ্চয় চাব। আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি প্ৰয়োজনীয়। তো আজি আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে নতুন জব কাৰ্ডৰ বাবে এপ্লাই কৰিব বা আবেদন কৰিব, সেইটোৰ বিষয়ে আজি আপোনালোকক দেখুৱাই দিম। তো আজিৰ ভিডিঅ'ত আপোনালোকে দেখা পাব এনেকুৱা এটা ফৰ্ম আহিছে। ফৰ্মত আপোনালোকৰ লেখা আছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ শিক্ষিত। তো আপোনালোকে ইয়াত দেখা পাব আবেদনকাৰীৰ নাম। আপোনালোকে যাৰ নামত এপ্লাই কৰিব তাৰ নামটো বহাই দিব, পিতা নাইবা স্বামীৰ নাম, আৰু ইয়াত আছে গাঁৱৰ নাম। এই তিনিটা বহাই দিব, আবেদনকাৰীৰ নাম, স্বামী নাইবা পিতাৰ নাম আৰু গাঁৱৰ নামটো বহাই দিব। আৰু তলত আপোনালোকে ক্ৰমিক নাম্বাৰ দেখা পাব, 1 2 3 4 5 এনেকৈ দেখা পাব। আৰু ইয়াতে আছে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ নাম, যিটো পৰিয়ালৰ মুৰব্বী তেওঁৰ নাম আগত বহাই দিব, 1 নম্বৰত বহাই দিব। তাৰপিছত আছে আপোনালোকৰ আবেদনকাৰীৰ লগত সম্বন্ধ, যাৰ নাম বহাই দিব তাৰ লগত সম্বন্ধ কি, তো ইয়াতে প্ৰথমতে সেল্ফ দি দিব। তাৰপিছত আপোনালোকৰ আছে বয়স, লিংগ, আপোনালোকৰ যাৰ নামত ফিল আপ কৰিব তাৰ বয়স কিমান আৰু তাৰ জেণ্ডাৰটো বহাই দিব। তাৰপিছত আছে ইয়াত আছে আপোনালোকৰ ডাকঘৰ নাইবা বেংক একাউণ্ট নাম্বাৰ। তো এইটো হ'ল আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে যিটো বেংক একাউণ্ট নম্বৰ দিব, সেই বেংকৰ লগত আপোনালোকৰ ডিবিটি লিংকটো থাকিব। ডিবিটি লিংকটো নাথাকিলে আপোনালোকৰ কোনো ধৰণৰ টকা পইচা নহ'ব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। এতিয়া বৰ্তমান চৰকাৰে যিমানবিলাক টকা পইচা সোমাই দিয়ে একাউণ্টত, সেই সকলোবিলাক আপোনালোকৰ ডিবিটিৰ জৰিয়তে সোমাই দিয়ে। সেইকাৰণে আপোনালোকৰ ডিবিটি লিংকটো লাগিবই একাউণ্টৰ লগত। তো এই ডিবিটি লিংক থকা আৰু আধাৰ কাৰ্ড লিংক থকা একাউণ্টটো ইয়াতে বহাই দিব। তাৰপিছত দেখিব আপোনাৰ ডাকঘৰ বেংক কোড, IFSC কোডটো বহাই দিব। তাৰপিছত আছে সদস্যখন শাৰীৰিকভাৱে অক্ষম নে, তো ইয়াত আছে আপোনালোকে যাৰ নামত এপ্লাই কৰিব সেই সদস্যজন শাৰীৰিকভাৱে শৰীৰত কোনো ধৰণৰ বঙা চিঙা কটা আছে নেকি, যদি আছে তেনেহ'লে ইয়াতে লিখি দিব। তাৰপিছত আছে আপোনালোকৰ 2018 চনৰ ভোটাৰ তালিকা মতে খণ্ড নম্বৰ আৰু ঘৰ নম্বৰ। 2018 চনৰ ভোটাৰ তালিকা মতে খণ্ড নম্বৰ আৰু ঘৰ নম্বৰটো বহাই দিব লাগিব, আৰু লগতে সেইটো ভোটাৰ লিষ্ট ইয়াতে গাঁঠি দিব লাগিব। তাৰপিছত ইফালে আছে আপোনালোকৰ ফটোটো দিব লাগিব। এইকেইটা আপোনালোকে ভালকে ভৰাই দিব। এইকেইটা আপোনালোকে ভালকে ফিল আপ কৰিব। এইকেইটা ফিল আপ কৰি আপোনালোকে এইটো পঞ্চায়তৰ মেম্বাৰ নাইবা প্ৰেচিডেণ্ট তেওঁলোকৰ হাতত জমা দিব লাগিব। আৰু তলত আপোনালোকৰ আছে স্থান, তাৰিখ, আপোনালোকৰ গাঁৱৰ নামটো লিখিব আৰু তাৰিখটো লিখি দিব, যিদিনা ফৰ্মখন জমা দিব সেই তাৰিখটো লিখি দিব। আৰু ইয়াতে আছে আপোনালোকৰ আবেদনকাৰী স্বাক্ষৰ নাইবা বুঢ়া আঙুলিৰ ছাপ, যাৰ নামত এপ্লাই কৰিব সেই সদস্যজনৰ চহী, নাইবা যদি সেই চহী নাজানে তেনেহ'লে তেওঁলোকৰ টিপ চহীটো নিব লাগিব। সেইকেইটা দি আপোনালোকে এইটো জিলা পৰিষদ নাইবা প্ৰেচিডেণ্ট নাইবা মেম্বাৰৰ হাতত জমা দিব লাগিব। তাৰপিছত আপোনালোকৰ এই জব কাৰ্ডটো হৈ যাব। তো আপোনালোকে যিসকলৰ জব কাৰ্ড নাই, অতি সোনকালে এইটো এপ্লাই কৰি দিয়ক, আপোনালোকৰ জব কাৰ্ড হৈ যাব। আৰু যদি কোনোবাই ঘৰ পাইছে কিন্তু আপোনালোকৰ জব কাৰ্ড নাই, তেনেহ'লে আপোনালোকৰ কাৰণে অতি প্ৰয়োজনীয়, সোনকালে আপোনালোকে এইটো ফিল আপ কৰি জমা দি দিয়ক, আপোনালোকৰ জব কাৰ্ডটো হৈ যাব। আৰু আপোনালোকৰ ঘৰৰ পইচা সোমাওঁতে কোনো ধৰণৰ ধেমেজালি নহ'ব। আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথম আহি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'বিলাক চাই থাকিব। তাৰপিছত আপোনালোকক দেখুৱাম, আপোনালোকৰ যদি অলৰেডি জব কাৰ্ডত নাম আছে কিন্তু আপোনালোকে চাব পৰা নাই নামটো আছেনে নাই আৰু কেইজনৰ নাম আছে, সেইটো চোৱাৰ কাৰণে আপোনালোকে জব কাৰ্ড এটা ৱেবছাইট আছে, সেইটো চাৰ্চ কৰি ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট দেখা পাব, ডিষ্ট্ৰিক্টটো ইয়াতে বহাই দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ ব্লক দেখা পাব। তো ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। ইয়াতে বহুতকেইটা ডিষ্ট্ৰিক্ট আছে, যাৰ নিজৰ ডিষ্ট্ৰিক্ট বহাই দিব। তাৰপিছত ব্লকটো চিলেক্ট কৰিব, আপোনাৰ নিজৰ ব্লকবিলাক চিলেক্ট কৰি দিব। ব্লকটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ গ্ৰাম পঞ্চায়ত চিলেক্ট কৰিব লাগিব।
আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰি দিয়ক আৰু ইয়াতে ইণ্টাৰভিউ দেখাব। আপোনালোকে এইটো ইণ্টাৰভিউ দেখাব R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন বা R1 জব কাৰ্ড ৰেজিষ্টাৰ। আপোনালোকে ইয়াতে 6টা অপশ্যন দেখাব। 6টাৰ আপোনালোকে 4 নম্বৰ যিটো অপশ্যন আছে 4 নম্বৰ অপশ্যনত ক্লিক কৰি দিব, জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। এইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো ইণ্টাৰভিউ দেখাব। ইয়াতে আপোনালোকৰ পঞ্চায়ত যিমানকেইটা জব কাৰ্ড আছে গোটেইকেইটা লিষ্ট ইয়াত আহি যাব। আপোনালোকে ইয়াৰ পৰা আপোনালোকে সাৰ্চ কৰিব পাৰিব, নাইবা ইয়াৰ পৰা এটা এটাকৈ চাব পাৰিব আপোনালোকৰ কোনটো হয়। ইয়াতে আপোনালোকৰ ঘৰ নম্বৰ লিখা আছে, জব কাৰ্ড নম্বৰ লিখা আছে, নাম দিয়া থাকিব। ইয়াতে আপোনালোকে ভালকৈ চাই ল'ব। আৰু যদি আপোনালোকে লেপটপ নাইবা ডেস্কটপত চাই আছে তেনেহ'লে কন্ট্ৰল এফত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নামটো সাৰ্চ কৰিব। ইয়াতে সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱাকৈ আহি যাব। এনেকুৱাকৈ অহাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো জব কাৰ্ড নম্বৰত কিমানজন সদস্য আছে গোটেইকেইটা চাব পাৰিব। এনেকৈ আহি যাব। এনেকৈ আপোনালোকৰ জব কাৰ্ডৰ যিমানকেইটা সদস্য আছে গোটেইকেইটা আহি যাব। আপোনালোকে এনেকৈ চাব পাৰিব আৰু এনেকৈ নতুন জব কাৰ্ডত এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব আৰু এইটো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ জৰিয়তে বহুতো দুখীয়া মানুহ এইটো কৰিব পাৰে।